গুৰুজীৰ বেটাই বদলা ল'ব হিমন্তৰ বিজেপিক হৰুৱাবলৈ অসমত হেমন্ত সোৰেন কল্পনা সোৰেন। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, আসন্ন বিধানসভা নিৰ্বাচনত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজয়ৰ পথ এইবাৰ একেবাৰেই সহজ নহয়। এইবাৰ একেবাৰেই সহজ নহয় বাবে এইবাৰ অসম বিধানসভা নিৰ্বাচন অতি আকৰ্ষণীয় হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সকলো কাণ্ড কাৰখানা এতিয়া জনতাৰ সন্মুখত প্ৰকাশ পাব ধৰিছে। প্ৰিয় দৰ্শক, অসম বিধানসভাত 126 জন বিধায়ক আছে, য'ত বৰ্তমান বিজেপিৰ শক্তিশালী সংখ্যাগৰিষ্ঠতা আছে। সংখ্যাগৰিষ্ঠতাৰ বাবে 64খন আসনৰহে প্ৰয়োজন, আৰু অসমত আসন্ন নিৰ্বাচনৰ বাবে সকলো দলেই ইতিমধ্যে বিভিন্ন নিৰ্বাচনী এজেণ্ডাৰে জনতাৰ মাজত সোমাই পৰিছে। আপোনাৰ হয়তো মনত আছে যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা তাত নিয়োজিত আছিল। তেওঁ তালৈ গৈছিল বিজেপিৰ ইনচাৰ্জ হিচাপে। আপোনাৰ হয়তো মনত আছে যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা তাত নিয়োজিত আছিল। তেওঁ তালৈ গৈছিল বিজেপিৰ ইনচাৰ্জ হৈ। ঝাৰখণ্ডত তেওঁ অহৰহ বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰি হেমন্ত সোৰেন চৰকাৰৰ বিৰুদ্ধে নানা ধৰণৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চাণক্য নীতি টোটেলি ফেইলৰ হ'ল ঝাৰখণ্ডত। ঝাৰখণ্ডৰ ৰাইজে হেমন্ত সোৰেন আৰু কল্পনা সোৰেনক সমৰ্থন কৰি ভাৰতীয় জনতা পাৰ্টীক বেয়াকৈয়ে পৰাস্ত কৰি ঝাৰখণ্ডত হেমন্ত সোৰেনৰ চৰকাৰ শাসনত আছে। হেমন্ত সোৰেন মুখ্যমন্ত্ৰী। হেমন্ত সোৰেনক বিজেপিয়ে একো নকৰিলে নেকি? কিন্তু হেমন্ত সোৰেনে বিজেপিক পৰাস্ত কৰিলে। আৰু এতিয়া সেই একেজন হেমন্ত সোৰেনে গুৰুজীৰ পুত্ৰ শিবু সোৰেনৰ পুত্ৰ আৰু হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেনে অসমত যিকোনো মূল্যৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰাৰ সিদ্ধান্ত লৈছে। সেইবাবে হেমন্ত সোৰেনে অসমত শিবিৰ পাতিছেহি। তেওঁ অসম ভ্ৰমণ কৰি নিৰ্বাচনী সভাত ভাষণ দিছে, ৰাহুল গান্ধীক বেকআপ প্ৰদান কৰিছে, কংগ্ৰেছক সমৰ্থন কৰিছে, গৌৰৱ গগৈক সমৰ্থন কৰিছে। হেমন্ত সোৰেনৰ এটাই সপোন আছে, অসমত ভাৰতীয় জনতা পাৰ্টীক পৰাস্ত কৰি ক্ষমতাৰ পৰা উৎখাত কৰা। প্ৰিয় দৰ্শক, মই আপোনাক অসমৰ বিষয়ে ক'ম। অসমত কি ঘটি আছে সেই বিষয়েও মই আপোনাক জনাম। অসম এনে এখন ৰাজ্য য'ত বহু দল আছে। বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ, UPPL, বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট, AIUDF, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPI, CPM আৰু কিছুমান স্বতন্ত্ৰ দল। ইয়াত নানা ধৰণৰ ৰাজনীতি, কিন্তু এইবাৰ অসমৰ মূল বিষয় হৈছে বিশেষ দাবী, উন্নয়নমূলক প্ৰকল্প, অৰ্থনীতি, CAA, NRC আৰু জনগাঁথনিৰ পৰিৱৰ্তন। এই সকলোবোৰ বিষয় এইখন অসমতে চলি আছে। কিন্তু প্ৰিয় দৰ্শক, অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জনজাতীয় ভোটাৰৰ সংখ্যা বৃহৎ, আনুমানিকভাৱে প্ৰায় 50 লাখ, আৰু ইয়াৰ প্ৰভাৱ 16ৰ পৰা 22খন আসনত যথেষ্টভাৱে পৰে, উল্লেখযোগ্যভাৱে পৰে। এইবাৰ হেমন্ত সোৰেনৰ লক্ষ্য হৈছে অসমৰ চাহ বাগিচাত কাম কৰা লোকসকলৰ মূল শিপা উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ আদি ৰাজ্যসমূহৰ সৈতে সংযুক্ত। সেইবাবেই হেমন্ত সোৰেনে অসমত কেম্পিং কৰিছে। অসমত তেওঁ ৰাইজৰ লগত মত বিনিময় কৰি আছে, বিশেষকৈ জনজাতীয় সমাজৰ লগত। অসমৰ ৰাজহুৱা সভাত হেমন্ত সোৰেনে কি কৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ বাবে তেওঁ কেনেকৈ সমস্যা হৈ পৰিছে, হেমন্ত সোৰেনৰ এই ভাষণ শুনক। पैमाने पे अलग अलग कोने से हमें तैयार होना पड़ेगा और ऐसे लोगों को राजनीतिक रूप से जवाब देना पड़ेगा। इस लोकतंत्र का ये चुनाव ही एक ऐसा माध्यम है जो 5 साल में एक बार मौका मिलता है आपको सही सवाल और जवाब समझने जानने के लिए। फिर नहीं तो 5 साल तक आप रोते रहिएगा, कोई आंसू पूछने नहीं आएगा। संविधान ने हर 5 साल में ये एक अधिकार हर एक गरीब, गुरबा, अमीर सबको दिया है। और एक एक वोट इतना महत्वपूर्ण होता है कि एक वोट से आदमी कुर्सी में भी बैठ जाता है, एक वोट नहीं आने से कुर्सी से हट भी जाता है, हार भी जाता है। इसीलिए ये ताकत हम लोग का अचूक ताकत है। अगर हम लोगों ने इस ताकत को एक गठरी बना करके एक साथ रख लिया तो देश का कोई भी ताकत आ जाए उस गठरी को तोड़ना असंभव हो जाता है। हम लोग तो स्कूल में पढ़ा है, एक लकड़ी को तुरंत तोड़ देता है लोग, लेकिन वही लकड़ी 50 ठो लकड़ी एक साथ গতিকে প্ৰিয় দৰ্শক, অসমৰ ৰাজনীতি এবাৰ লক্ষণীয় হৈ উঠিব। গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ সন্মুখত নিজা অস্তিত্ব ৰক্ষাৰ যুঁজত নামিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু অৱশ্যে তেওঁ হেমন্ত সোৰেন আৰু কল্পনা সোৰেনৰ শক্তিশালী যুতিৰ বিৰুদ্ধেও যুঁজিব লাগিব। এই হেমন্ত সোৰেন আৰু কল্পনা সোৰেনৰ শক্তিশালী যুতিয়ে নিজৰ বুদ্ধিমত্তা আৰু শক্তিৰে ঝাৰখণ্ডত নৰেন্দ্ৰ মোদীৰ বিজয়ক তছনছ কৰি পেলাইছিল।
মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ, দিল্লীত বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ বিপৰীতে ঝাৰখণ্ড সেইখনেই ৰাজ্য য'ত নৰেন্দ্ৰ মোদীৰ যাদু আৰু বিজেপিৰ চাণক্য নীতি অসাৰ হৈ পৰিল। আৰু অৱশেষত নিৰ্বাচনত হেমন্ত সোৰেনেই জয়লাভ কৰিলে। এতিয়া সেই একেজন হেমন্ত সোৰেনে অসমত উপস্থিত হৈ অসমত বিজেপিক নিঃশেষ কৰিবলৈ সাজু হৈছে। অৰ্থাৎ হেমন্ত সোৰেন আৰু কল্পনা সোৰেনৰ ক্ষমতা এতিয়া সৰ্বভাৰতীয় মিত্ৰজোঁটৰ অন্তৰ্গত। ৰাহুল গান্ধীয়ে লাভ কৰিছে হেমন্ত সোৰেন আৰু কল্পনা সোৰেনৰ সম্পূৰ্ণ সহযোগিতা, সমৰ্থন। এতিয়া অসমৰ আগন্তুক নিৰ্বাচনৰ ফলাফলেহে ক'ব হেমন্ত সোৰেন আৰু কল্পনা সোৰেনৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থনৰ পৰা ৰাহুল গান্ধী কিমান লাভৱান হ'ল। কিন্তু এটা কথা নিশ্চিত যে হেমন্ত সোৰেনে ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনিৰ প্ৰতিশোধ নিশ্চিতভাৱে ল'ব। আপোনাৰ মতামত কি? বিজেপিক পৰাস্ত কৰি হেমন্ত সোৰেন আৰু কল্পনা সোৰেনে কংগ্ৰেছক কিমান লাভান্বিত কৰিব পাৰিব? তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।